নমস্কাৰ এটা নতুন বিগ ব্ৰেকিং আপডেট লৈ আহিছোঁ হিউজ ভেকেঞ্চি ৰিলিজ কৰিছে এটা ডিপাৰ্টমেণ্টে এই ভেকেঞ্চিনো কি হয় সকলোবিলাক আপোনালোকক জনাই দিম সো ভিডিঅ'টো শেষলৈকে চাব চেনেলটো নতুনকৈ ভিজিট কৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত গভ জব হয় আপোনালোকে ইয়াৰ কাৰণে আপুনি 12 পাছ কৰিলে আবেদন কৰিব পাৰিব 10 প্লাছ আৰু ডিগ্ৰী নতুবা ডিপ্লোমা কৰিলে আবেদন কৰিব পাৰিব আৰু ইয়াত যদি আমি প্ৰথম যদি চাওঁ তেন্তে যিটো ৰিক্ৰুটমেণ্ট যিটো আহিছে কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল 10 প্লাছ 2ৰ কাৰণে আছে 3131টা যি লোৱাৰ ডিভিজন ক্লাৰ্ক জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1 আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ DEOৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে য'ত আপোনালোকে যি 3131টা পোষ্ট ৰিলিজ কৰিছে SSC ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত আৰু য'ত লোৱাৰ ডিভিজন এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণেও ভেকেঞ্চি আছে য'ত 29,200 পৰা 92,300 টকা পৰ্যন্ত পে প্ৰদান কৰিব আৰু ইয়াৰ কাৰণে যদি চাই বয়সৰ সীমা 18 বছৰৰ পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী আৰু ইয়াত আপোনালোকে 12 পাছ কৰিলে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব এপ্লিকেশ্যন ফিজ যদি চাই তেন্তে আনৰিজাৰ্ভ OBC ক্ষেত্ৰত 100 रुपीज আছে আৰু বাকিখিনি ক্ষেত্ৰত নীল হয় আৰু ইয়াৰ অনলাইন আবেদন ইতিমধ্যে 23 জুনৰ পৰা আৰম্ভ হৈছে 18 জুলাইলৈকে আবেদন হৈ থাকিব অধিক জানিবলৈ হলে আই বটমৰ ভিডিঅ'ত চাই ল'ব পাৰিব ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা আপোনালোকে গৈ পিনি আবেদন কৰিব পাৰিব এতিয়া নেক্সট যি আছে SSC ফালৰ পৰাই ওলাইছে SSC CGL হয় যেহেতু কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল আছিল তাৰ পিছত কম্বাইন গ্ৰেজুৱেট লেভেলৰ কাৰণে 14582টা গ্ৰুপ বি আৰু গ্ৰুপ চি কাৰণে গ্ৰেড 3 লেভেল 3 কাৰণে ৰিক্ৰুটমেণ্ট আহিছে ইয়াত যদি আপোনালোকে চাই এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ হওক বা নতুবা তাৰ উপৰিও আপোনালোকে এছিষ্টেণ্ট অফিচাৰ ইনস্পেক্টৰ অফ ইনকাম টেক্স ইনস্পেক্টৰৰ কাৰণে হওক বা এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ হওক বা সাব ইনস্পেক্টৰ হওক ইনস্পেক্টৰ পোষ্ট সকলোবিলাকৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে য'ত 18 পৰা 30 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব নাৰ্কটিক্স ডিপাৰ্টমেণ্টতো ভেকেঞ্চি খালী হৈছে অডিটৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে একাউণ্টেণ্ট পোষ্টেল এছিষ্টেণ্ট ছৰ্টিং এছিষ্টেণ্ট য'ত আপুনি ইয়াৰ কাৰণে প্ৰত্যেকৰে কাৰণে কোৱালিফিকেশ্যনটো বেলেগ বেলেগ আছে টেক্স এছিষ্টেণ্ট হওক সাব ইনস্পেক্টৰ সকলোবিলাক আপোনালোকে ইয়াত লাভ কৰিব য'ত আবেদন কৰিবলৈ মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম আপুনি PWD ক্ষেত্ৰত 15 বছৰলৈকে ৰিলেক্সেশ্যন পাব ইয়াত আপোনালোকে সো পৰাপক্ষত এইটো আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে যদি চাই কোৱালিফিকেশ্যন সবতে বেলেগ বেলেগ হয় 10+2 মেথমেটিক্স যদি থাকে বেচেলৰ ডিগ্ৰী যদি থাকে তেন্তে আপুনি জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰতে আবেদন কৰিব পাৰিব তাৰ পৰা নৰ্মেল গ্ৰেজুৱেশ্যন থাকিলে আদাৰ পোষ্টত আবেদন কৰিব পাৰিব ইয়াতো হে এপ্লিকেশ্যন ফিজটো সেম হয় 100 रुपीज হয় আৰু ইয়াৰ কাৰণে যিখিনি এক্সাম চেণ্টাৰ অসমতে বহুতখিনি আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ সকলোবিলাকতে ইয়াৰ কাৰণে এক্সাম চেণ্টাৰ আছে আৰু ইয়াৰ কাৰণে অনলাইন আবেদন 9 জুনৰ পৰা আৰম্ভ হৈছে আৰু 4 জুলাইলৈকে অনলাইন আবেদন প্ৰক্ৰিয়া চলি থাকিব ইয়াৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে ডেসক্ৰিপচনতে লিংক দিয়া থাকিব নতুবা আই বটমত মই ইয়াৰ ফুল ভিডিঅ' দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু নেক্সট যেটি হয় SSC ফালৰ পৰা ৰিলিজ কৰিছে ষ্টেনৰ কাৰণে SSC ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত ষ্টেনোগ্ৰাফিৰ গ্ৰেড C আৰু D ভেকেঞ্চি ওলাইছে অৰ্থাৎ গ্ৰেড 3 কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে তেওঁলোকে য'ত আপোনালোকে মিনিষ্ট্ৰিয়েল যিখিনি ষ্টাফ থাকিব তেনেকুৱা ধৰণৰ হ'ব য'ত 261টা পোষ্ট আছে আপোনালোকে চাব পাৰে ষ্টেনোগ্ৰাফাৰৰ কাৰণে আপোনালোকে ষ্টেনোগ্ৰাফি ডিপ্লোমা কৰা হ'ব লাগিব 10 পাছ কৰি বা 12 পাছ কৰি যদি আপুনি ষ্টেনোগ্ৰাফি ডিপ্লোমা কৰিছে তেন্তে ইয়াৰ কাৰণে আপুনি এলিজিবল হ'ব মাষ্ট হেভ পাছ 10 ষ্টেণ্ডাৰ্ড পাছ কৰাব লাগিব তাৰোপৰি আপুনি ষ্টেনোগ্ৰাফি যদিও আছে তেতিয়া আবেদন কৰিব পাৰিব তাৰ উপৰি আপোনাৰ ৱৰ্ড টাইপিং স্পীডটো থাকিব লাগিব এইকিটা মনত ৰাখিব ইয়াতো হে এপ্লিকেশ্যন ফিজ সেম হয় 100 रुपीज হয় আৰু ইয়াৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন 6 জুনৰ পৰা আৰম্ভ হৈ আছে আৰু এইটোৱে আছিল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ